নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা যায় আৰু এইবাৰ যি 12,600 পদ আছে সেই পদসমূহৰ বাবে কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। বেলেগ দিনাৰ দৰে আজিও প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট এটা কৰিবা। কুৱেশ্যনটো সুধিছে, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে বুধ গ্ৰহ, শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, নেপচুন। এই অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট এটা কৰি জনাবা। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামায়ণৰ অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণ কোনে অসমীয়ালৈ ভাঙনি কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাধৱ কন্দলী। মাধৱ কন্দলীদেৱে ৰামায়ণৰ অসমীয়া ভাঙনি কৰিছিল, মনত ৰাখিবা সকলোৱে। এতিয়া আহিছোঁ তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন যিকেইটা দিছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। এইটো সকলোৱে মনত ৰাখিবা। এইখন প্ৰকাশ পাইছিলে 1888 চনত, ল'ৰা বন্ধু। আৰু এইখন সম্পাদক আছিলে এইখনৰ প্ৰথম কৰুণাভিৰাম বৰুৱা। কৰুণাভিৰাম বৰুৱা আছিলে এইখনৰ সম্পাদক প্ৰথম আৰু প্ৰকাশ পাইছিল 1888 চনত। আৰু ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সুধিছে। ইয়াত যি অপশ্যন দিছে অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তৰুণৰাম ফুকন। তৰুণৰাম ফুকন হৈছে অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি। এইটো ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখি ল'বা। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, তুজুক-ই-বাবৰি কাৰ ৰচনা? তুজুক-ই-বাবৰি যিখন বাবৰৰ এখন আত্মজীৱনী হয়, এখন কাৰ ৰচনা সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মই কৈ দিলোঁ, বাবৰৰ আত্মজীৱনী। এখন বাবৰে লিখিছিলে, গতিকে সকলোৱে এইটো মনত ৰাখিবা। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1951 চনৰ পৰা। 1951 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগ আৰম্ভ হয় আৰু ইয়াৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু। যি পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু আৰু উপসভাপতি আছিল গুলজাৰিলাল নন্দ। এইটো মনত ৰাখিবা সকলোৱে। গুলজাৰিলাল নন্দ আছিলে উপসভাপতি আৰু সভাপতি আছিল জৱাহৰলাল নেহেৰু। আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনৰ পৰা। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ভাৰতীয় ষ্টেট বেংক, যাক SBI কোৱা হয়, SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1955 চনত। 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, সকলোৱে মনত ৰাখিবা এইটো। আমি তাৰপিছত যাব বিচাৰিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ,
পাঁচজনকৈ খেলুৱৈ থাকে বাস্কেটবলৰ প্ৰতিটো দলত গতিকে সকলোৱে এইটো মনত ৰাখিব এনেধৰণৰ কুৱেশ্যন যোৱাবাৰ অহা দেখা গৈছিলে ভলীবল খেলত কেইজনকৈ প্ৰতিটো কোৰ্টত থাকে আহিছিলে ইয়াৰ উত্তৰ হৈছে 6 জন এইবোৰ মনত ৰাখিবলগীয়া ক্ৰিকেট খেলত প্ৰতিটো দলত 11জনকৈ থাকে মনত ৰাখিবা আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 9 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ এইটো ন হ'ব লাগে কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে কোনজন খেলুৱৈয়ে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শচীন তেণ্ডুলকাৰে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তেওঁ প্ৰথম ভাৰতৰ খেলুৱৈ যি ভাৰত ৰত্ন সন্মান পাইছিল আৰু আমি চনটো যদি চাওঁ 2014 চনত তেখেতে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা আমি তাৰ পিছত আজি 10 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যনটো সুধিছে বক্তিয়াৰ খিলজীয়ে কোন চনত অসম আক্ৰমণ কৰিছিল সুধিছে অসম আক্ৰমণ কৰাৰ সময়ত ৰজা কোন আছিল সেইটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পৃথু হৈছে সেই সময়ৰ ৰজা যি সময়ত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল গতিকে মনত ৰাখিবা এইটো আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 11 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনত দিছে ভাস্কৰ বৰ্মন পৃথু নৰনাৰায়ণ মহিৰংগ দানৱ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তোমালোকে চনটো মনত ৰাখিবা 1565 চনত নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটো গৈছো 12 নম্বৰ কুৱেশ্যনটো সুধিছে গীতি কবি বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 13 নম্বৰ কুৱেশ্যনটো সুধিছে মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু এটা কথা সকলোৱে মনত ৰাখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৱে ঘোষণা কৰিছিল চনটো মনত ৰাখিবা 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মানাহক ঘোষণা কৰিছিল গতিকে আৰু 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল এটা ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত যাব বিচাৰিছো 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি তাৰ পিছত যাব বিচাৰিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিউ হৈছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম আৰু ৰোমানিয়াৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা বুখাৰে হৈছে ৰোমানিয়াৰ ৰাজধানীৰ নাম আৰু বুখাৰেৰ মুদ্ৰাৰ নাম হৈছে লিউ আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তোমালোকে আজিৰ ভিডিওটো কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি 16 নম্বৰ কুৱেশ্যনটো সুধিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি কাচিজোন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক এটো সকলোৱে জানে চাগে আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো আমি বেছি দেৰি কৰা নাই যিমান পাৰ সোনকালে কুৱেশ্যনসমূহ ক'ব বিচাৰিছো উত্তৰসমূহ তাৰ লগত যেটো সমূহ ৰিলেটেড তেনালবোৰ কৈ গৈছো যাতে সকলোৰে উপকৃত হয় 17 নম্বৰ কুৱেশ্যনটো সুধিছে গ্ৰীচৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় গ্ৰীচৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ইয়াত অলপ খেলিমেলি হৈ আছে
ইয়াত প্ৰিণ্টিং মিষ্টেক হৈ আছে, এইটো আগতো আহি গৈছে। ইয়াত থাকিব 25 মাৰ্চ আছে ইয়াত। গতিকে এই অপশ্যনৰ কোনটো শুদ্ধ হ'ব লাগে ক'ব লাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, যিটো এতিয়া লিখা হ'ল 25 মাৰ্চ তাৰিখে গ্ৰীচৰ স্বাধীনতা দিৱস পালন কৰা হয়, সকলোৱে মনত ৰাখিবা। আৰু আমি যদি চাওঁ 4 জানুৱাৰী তাৰিখে পালন কৰা হয় ম্যানমাৰৰ স্বাধীনতা দিৱস পাতা হয় 4 জানুৱাৰী তাৰিখে। তাৰ পিছত দিয়া 18 এপ্ৰিল তাৰিখে পালন কৰা হয় জিম্বাবুৱে স্বাধীনতা দিৱস পালন কৰা হয়। ইয়াত লিখিব দিগদাৰ হৈছে অলপ, তথাপিতো চেষ্টা কৰিছোঁ। আৰু অপশ্যন ডিত দিয়া 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় শ্ৰীলংকাৰ স্বাধীনতা দিৱস 4 ফেব্ৰুৱাৰী, জিম্বাবুৱে 18 এপ্ৰিল, ম্যানমাৰৰ 4 জানুৱাৰী আৰু গ্ৰীচৰ 25 মাৰ্চ। এইকেইটা ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত আমি 18 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে ডিভাইন কমেডি কাৰ ৰচনা সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দান্তে ডিভাইন কমেডি লিখিছিল। সকলোৱে এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আমি তাৰপিছৰ 19 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 19 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৃহস্পতি গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব। তাৰপিছৰ আজি 20 নম্বৰ কুৱেশ্যনটো সুধিছে বায়ুৰ চাপ সাধাৰণতে কি এককৰ জৰিয়তে জোখা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মিলিবাৰ এককৰ জৰিয়তে বায়ুৰ চাপ জোখা হয়। আৰু সকলোৱে মনত ৰাখিবা, আৰু বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? সকলোৱে মনত ৰাখিবা, বেৰ'মিটাৰ হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম, আৰু মিলিবাৰ এককত এই বায়ুৰ চাপ জোখা হয়। আমি তাৰপিছৰ 21 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 21 নম্বৰ কুৱেশ্যনটো সুধিছে কি মিশ্ৰিত বায়ু উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্ল'বিনত অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্বন মন অক্সাইড বায়ুত উশাহত গ্ৰহণ কৰিলে তেজৰ হিমোগ্ল'বিনত অক্সিজেনতকৈ অধিক ক্ষীপ্ৰতাৰে দ্ৰৱীভূত হয়। আমি তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1966 চনৰ পৰা। 1966 চনৰ 3 এপ্ৰিলৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয়, সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে কম্পনাংকৰ SI একক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হাৰ্জ হৈছে কম্পনাংকৰ SI একক। গতিকে এইটো সকলোৱে মনত ৰাখিবা। আৰু অপশ্যন এত দিয়া নিউটন হৈছে বলৰ একক। আৰু অপশ্যন বিত দিয়া কেলেৰি হৈছে তাপৰ। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে নীলমণি ফুকনে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নীলমণি ফুকনদেৱে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1981 চনত। 1981 চনত নীলমণি ফুকনদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু কোনখন গ্ৰন্থৰ বাবে মনত ৰাখিবা, কবিতা নামৰ গ্ৰন্থখনৰ বাবে তেখেতে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া যাব বিচাৰিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। আজিৰ শেষৰ 25 নম্বৰ কুৱেশ্যনটো সুধিছে
সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয় সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তেজপুৰ তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয় এইটো সকলোৱে মনত ৰাখিবা আৰু পঞ্চতীৰ্থ বুলি কাক কোৱা হয় সকলোৱে জানাই চাগে হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু অপচন যি দিছে যোৰহাটক কোৱা হয় অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় যোৰহাটক আৰু অপচন চি দিয়া শুৱালকুছিক কয় পূবৰ মানচেষ্টাৰ বুলি কোৱা হয় শুৱালকুছিক তেজপুৰক কোৱা হয় সপ্ততীৰ্থ হাজোক কোৱা হয় পঞ্চতীৰ্থ আৰু যোৰহাটক কোৱা হয় চাহৰ ৰাজধানী আৰু অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক এইকেইটা হয় ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ'টো এইকেইটা আছিলে কুৱেশ্যন 25টা এই 25টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট কৰিবা যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যিসকলে এই পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ যাতে সুবিধা হয় তাৰ বাবে শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে আমি তাত কুৱেশ্যনো কিছুমান আলোচনা কৰি থাকোঁ আৰু ইয়াৰ ভিডিঅ'সমূহৰ লিংকসমূহ তাত প্ৰথমে দি দিওঁ যিসকলে তেওঁলোকে জইন হৈ লয় না জইন হৈ ল'ব আজিলৈ ভিডিঅ'টো ইমানেই তেন্তে ধন্যবাদ